মাজুলীৰ ঠায়ে ঠায়ে খহনীয়াৰ তাণ্ডৱ নামনি মাজুলী মিছামৰা জামুগুৰিকে ধৰি বহুকেইখন গাঁৱলৈ খহনীয়াই আনিছে তীব্ৰ ভাবুকি ভকত চাপৰিতো খহনীয়াৰ তাণ্ডৱ ভকত চাপৰি 17খনকৈ গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ নৈৰ বুকুত যা গৈছে ঘৰ বাৰীৰ লগতে বিস্তৰ কৃষিভূমি খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা নললে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিছে গয়াই হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে গাঁওবাসীয়ে আৰু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক তীৰ্থ ভূঞাই হয় মাজুলী ভকত চাপৰিৰ 17খন গাঁৱৰ গঞা ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে বিশেষকৈ ভকত চাপৰিৰ প্ৰবল গৰাখহনীয়াৰ সমান্তৰালভাৱে যিখন দলঙৰ আধাৰশিলা হৈছিলে সেই দলংখনৰ আধাৰশিলা এটা থাকিলে সেই দলংখন নিৰ্মাণ নহ'লে আৰু এই ভকত চাপৰিবাসী ৰাইজে দীৰ্ঘদিনে তেখেতসকলে জ্বালা যন্ত্ৰণা ভুগি আহিছে যাতায়াতৰ ক্ষেত্ৰতে হওক খহনীয়াৰ ক্ষেত্ৰতে হওক কিন্তু কোনো ধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰা নাই এই চৰকাৰখনে পঞ্চায়তৰ যি ইলেকশ্যন আহিছে নিৰ্বাচন আহিছে সেই নিৰ্বাচন বৰ্জনৰো আচলতে তেওঁলোকে ভাবুকি দিয়া দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে ক'ব লাগিব যি খহনীয়া সেই খহনীয়াৰ বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ আৰু খহনীয়াৰ বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে এনেধৰণে ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল হয় এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কি ক'ব খহনীয়াই তাণ্ডৱ লীলা কৰিছে ইফালে যাতায়াতৰ অৱস্থাই মই তোমালোকৰ নিউজ চেনেলক শতবাৰ নমস্কাৰ জনাইছোঁ মোৰ ফালৰ পৰা যি আমাৰ মাজুলীৰ মুখ্যমন্ত্ৰী আহিছিলে সৰ্বানন্দ সোণোৱালদেৱ তেখেতৰ দিনত যিখিনি কাম হৈছিলে সেই সোণোৱালদেৱক ক'ত পঠালে আমি একো নাজানো তাৰপাছতে হিমন্ত বিশ্ব শৰ্মাদেৱ আহিলে আহি তেখেতে নিজে যিখিনি প্ৰতিশ্ৰুতি দিলে এতিয়া বিঘা বিঘা মাটি জাহ গৈছে কৃষিভূমি আৰু দলঙৰ নামত একো কাম নহ'লে এতিয়ালৈকে বৰ্তমান আমাক মাহিয়াই চকুৱে এনেকৈ চাই কাইলৈ পৰহিলৈ ইলেকশ্যন এতিয়া স্থায়ী সুৰক্ষা দিব পাৰিব নেকি সেইকাৰণে ভকত চাপৰি সমূহ ৰাইজে 16খন গাঁৱে ভোট বৰ্জন কৰিম বুলি ভাবিছোঁ এইবাৰ আমাৰ ভূমি ৰক্ষা কৰক কি ক'ব অৰুণোদয় দিছে বা অন্যান্য আঁচনি আপোনালোকক দিছে কিন্তু ঘৰটোৱে যদি নাথাকে সেই আঁচনি কি হ'ব সেইটো কাৰণে আমি কৈছোঁ আমি যিখিনি আমাৰ আছে আমি সেইখিনিতে চলিম বুলি ভাবিছোঁ বৰ্তমান যেতিয়া আমাৰ ভূমিকণেই নাথাকে নদীয়ে যায় আৰু গতিকতে অৰুণোদয় বা লেট্ৰিন বাথৰুমো চৰকাৰে পৰা লৈ কি কৰিম সেইটো কাৰণে আমাৰ যিখিনি আছে সেইখিনিতে আমি থাকিম বুলি ভাবিছোঁ বৰ্তমান আমাৰ নদীখনৰ সুৰক্ষা লাগে এখন পকী দলং লাগে আৰু যিটো নদীৰ পৰা সোমাই অহা খুঁটি আমাৰ এই খুঁটিটোত মানে স্পাৰ এটা লাগে অতি সোনকালে আমি হিমন্ত মামা ছাৰক আমি অনুৰোধ জনাইছোঁ আৰু কি ক'ব প্ৰতিদিন টাইমে ধাৰাবাহিক বাতৰি পৰিৱেশন কৰি আছে আপোনালোকে আজি প্ৰতিবাদ কৰিব লগা হৈছে আমি খুবেই আজি ওলাই আহিছোঁ 16-17খন গাঁৱৰ মানুহ একেলগতে ওলাই আহিছে দেখিছে মতাই মাইকে সকলো ওলাই আহিছে এটাই স্বাৰ্থ যে আমাক স্থায়ী সুৰক্ষা লাগে আপোনালোকে দেখিছে এখন টুনি খুঁটি দলং আধাৰশিলা কৰিলে কিন্তু আজিলৈকে তাৰ খুঁটা এটাও নাই তাৰ ফুটা কৰিও এটাও নাই আকৌ ইফালে চাওক দক্ষিণ পাৰত আমাৰ যি ধৰণে তীব্ৰ গৰাখহনীয়া হৈছে তাৰ সুৰক্ষা দিম বুলি স্থায়ী সুৰক্ষা দিম বুলি কৈ স্বয়ং মুখ্যমন্ত্ৰী আহি ভকত চাপৰি বাসীৰ মাজত প্ৰতিশ্ৰুতি দি থৈ গৈছিলে এই ইমান এটা ডাঙৰ প্ৰলোভন ইমান এটা টোপ দিব নালাগিছিলে আৰু আমি আজি জাগ্ৰত হৈছোঁ আমাক সুৰক্ষা লাগে স্থায়ী সুৰক্ষা দিবই লাগে স্থায়ী সুৰক্ষা দিব লাগিব ভকত চাপৰিক স্থায়ী সুৰক্ষা আৰু এফালে আমি আপোনালোকক দেখুৱাইছোঁ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এক প্ৰকাৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দিয়াৰ পৰিলক্ষিত হৈছে এইসকল গয়াক